ৰুনুক জুনুকৈ নিজৰা বয়, শিলে শিলে ঠেকা খাই, লাহে লাহে তাই নাচি নাচি যায়। গছ লতিকাই বজাই সুহৰি, যাওঁতি যুগীয়া প্ৰকৃতি ধুনীয়া, আকুল বিয়াকুল মন মতলীয়া। আগে দেখা নাই কাহানিও, প্ৰকৃতিৰ এনে ৰূপ বিনন্দীয়া। ঋতুৰাজ বসন্তৰো যেন যৌৱন অফুৰন্ত। কি যে এক অপৰূপ প্ৰাকৃতিক পৰিৱেশ। পশু পক্ষী বিৰিখে কৰিছে সেৱন, নিৰ্মল বায়ু নাই প্ৰদূষণ। দেখিলো মই শুকুলা আচলেৰে থকা গিৰি হিমালয়। হিমালয়ে গান গোৱা তই শুনিছনে নাই? শ শ বছৰৰ পিছে পিছে দেশ বিদেশত সুৰৰ লহৰ দিয়ে বিয়পায়। কি হ'ল পিছে নিমাতী কইনা হৈ থাকিলি যে তই? ভাবিছো, পিছে ভাবি চিন্তি দিহে পোৱা নাই। জীৱশ্ৰেষ্ঠ বুলি গৌৰৱত কঙাটোপ মানুহবোৰক যে দেখাই নাই। কৰোণাই সিহঁতক কৰিলে কঙা, নাক মুখ ঢাকি ততকে নাই পোৱা। কলৈ যাওঁ কলৈ নাযাওঁ, আগলৈ যাওঁ নে পিছলৈ যাওঁ, সোঁফালে যাওঁ বাওঁফালে যাওঁ, ফাট মেলা বসুমতী পাতালে লুকাওঁ। হয়নে? তহঁতবোৰক মই কেনেকৈনো বুজাওঁ? মানুহবোৰ যোৱা নাই কাম কাজলৈ, ভাত নাইকিয়া খাবলৈ, ঘৰতে আছে সোমাই নিৰুপায়। মলুৱা ককাই ঠেং দাঙি দাঙি নাচোন নাচি নাচি ৰং কৰিছানে খং? শুনিছো নিপাত হ'ব ধৰিছে মানৱ সম্পদ। কেনে নিদাৰুণ এই সংবাদ। লকডাউন চাৰিওফালে লকডাউন। নোহোৱা হ'ল মানুহৰ সমাগম। বন্ধ সকলো বন্ধ। মঠ বন্ধ, মন্দিৰ বন্ধ, প্ৰসাদ অকণো খাবলৈ নাই। দুৱাৰ খিৰিকীৰে সোমাব খুজিলে আপোন পিতিয়া মানুহবোৰে খেদায়। তোমালোকৰ তেনেহ'লে অৱস্থাই নাই। অৱস্থা মানে কিমান দিন যে পেট ভৰাই খাবলৈ পোৱা নাই। বৃকুদৰ হ'লে খাবলৈ লাগে অধিক। আমাৰ দৰে সামান্য আহাৰে উদৰ নুপুৰায়। ভাল কৈছা, বতৰৰ ফল মূল নাথাকে সদায়। মানুহে নিদিলে আমাৰ উপবাসে দিন যায়। দিন চেৰেক আগে খেস্তাওঁ খেচেৰ মেচেৰ কৰি মানুহ এঘৰৰ পদূলি মুখ পালোঁ। ঘৰতে বহি আছে ককা আৰু নাতি নাতিনী এহাল। ককায়ে নাতিহঁতক সাধু কথা কৈ আছিল নিশ্চয়। বুঢ়ী সাধু, ইছপৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু, বিক্ৰম বেতালৰ সাধু, বীৰবল আকবৰৰ সাধু হ'ব পাৰে। সাধু খাই কঁঠালৰ বাদু, সাধুৰ আছে অদ্ভুত যাদু। বাৰু কৈ যোৱা। ককা গাধৰ সাধুটো কোৱা না। গাধৰ সাধু মানে? থবাৰ গাধটো যে মানুহ হৈছিল। সেইটো সেই সাধুটো আগতেও তোমালোকক কৈছো। যোৱাবাৰ গৰমৰ বন্ধত কৈছিলা, এতিয়া কৰোণাৰ বন্ধত কোৱা। ককা গাধই পঢ়াশালীলৈ গৈ মানুহ হোৱাৰ কথা কোৱা। হ'ব দিয়া। এখন গাঁৱত এজন ধোবা আছিল। ধোবাজনে এদিন গাঁৱৰে পঢ়াশালীৰ আচাৰ্যৰ ওচৰলৈ নিজৰ গাধটো লৈ গ'ল। নমস্কাৰ আচাৰ্য মহোদয়। নমস্কাৰ আচাৰ্য মহোদয়, বৰ আশা কৰি আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ এই গাধটোক মানুহ কৰি দিয়ক মহোদয়।
কি ক'লা? তোমাৰ গাধক মানুহ কৰিব লাগে? হয় হয় আচাৰ্য মহোদয়, আপুনি পাৰিব। সেইদিনা আপোনাৰ পঢ়াশালীৰ ওচৰতে মই কাপোৰ অদাই আছিলোঁ। সেই সময়তে আপুনি মোৰ ল'ৰাটোক কৈ থকা শুনিছোঁ নহয়। কি কোৱা শুনিলা? কেলে আপুনি তেওঁক কোৱা নাছিল জানো? মই কিমান গাধক মানুহ কৰিলোঁ, তোকহে বলে পৰা নাই। মহোদয়, ল'ৰাৰ আশা মই এৰিলোঁ। মোৰ গাধটোক মানুহ কৰি দিয়ক। ইয়াৰ পিছত আচাৰ্যই ক'লে, গাধটো মোক দি যা আৰু এমাহৰ পিছত খবৰ ল'বি। ইছ, ইমান জনাটো ওলাইছে, ককাক ক'বলৈ দে। হ'ব দিয়া, বাকীখিনি দেখোন তোমালোকে জানাই। ককা কোৱা না, মোৰ ভালদৰে মনত নাই। তই মাজতে মাত নামাতিবি কিন্তু। ঠিক আছে, আমাৰতো মুখ বন্ধই, কাণহে খোলা। ঠিক কথামতে কাজ, ঘৰৰ নহবা বাজ, কৰোণাই কৰিছে ৰাজ। ককা, কৰোণাৰ কথা পিছত ক'বা, গাধৰ কথা কোৱা। গাধটোৰ কি হ'ল? ধোবাই গাধটোৰ গা মূৰ পিহি মৰম কৰি আচাৰ্যৰ ওচৰত থৈ গ'ল। তাৰ পিছত এদিন দুদিনকৈ এমাহ পাৰ হ'ল। এমাহ এদিনৰ দিনা ধোবা আহি আচাৰ্যৰ ওচৰ পালেহি। আচাৰ্য মহোদয়, সেৱাহে। তুমি আহিছা। ঠিক সময়তে আহি ওলালাহি। তোমাৰ গাধটো উভতাই নিবলৈ আহিছা নিশ্চয়। হয় মহোদয়, সি ভালে আছে নহয়? আছে। পিছে তোমাৰ গাধটো এতিয়া মানুহ হ'ল। আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ মহোদয়। হ'ব উঠা। তুমি এতিয়া এটা কাম কৰা। এই যে আমাৰ পঢ়াশালীৰ সন্মুখতে এখন ৰাজহুৱা সভা হৈ আছে, তালৈ যোৱা। তাত যিজন মানুহে ডিঙিত গামোচা আৰু ফুলৰ মালা পিন্ধি ভাষণ দি আছে, সেইটোৱে তোমাৰ গাধ। চাই আহাগৈ, যোৱা। মহোদয়, মোক মোৰ আগৰ গাধটোকে দিয়ক। সেই মানুহটো মোক নালাগে। কিয়? মানুহ হোৱাৰ পাছত সি মোক চিনিয়েই নাপালে। এই চিনি পালেও সি ভাষণহে দিব। তোমাৰ কাপোৰৰ বোজা সি আৰু কেতিয়াবা কঢ়িয়াব জানো? গাধৰ পৰা মানুহ হ'ল, তাৰ মালিকজনকে পাহৰি গ'ল। আমাৰ চুবুৰীৰ নেহা মামুহঁতেও আজিকালি আমাক পাহৰি গ'ল জানা ককা। সিহঁতে আজিকালি আমাক অচিনাকিৰ দৰে ব্যৱহাৰ কৰে। আমাৰ লগত খেলিবলৈও নাহে, ভাল নালাগে। বেজাৰ নকৰিবা মুন্নি, সিহঁত নিৰুপায়। কভিডে সকলোকে অকলশৰীয়া কৰিলে। মানুহৰ ঘৰলৈ মানুহ যাব নোৱাৰা হ'ল। ল'ৰা ছোৱালী লগ হৈ খেল ধেমালি কৰিব নোৱাৰা হ'ল। মানুহ দেখিলেই সন্দেহ, ভয় ভাৱ। জানা ককা, সেইদিনা মই আইতাক সুধিছিলোঁ, আইতা তুমি ভাদমহীয়া নাম গাবলৈ নোযোৱা নেকি? বহুদিন প্ৰসাদ খাবলৈ পোৱা নাই। আইতাৰাই পিছে কি বুলি ক'লে? আইতায়ো বৰ বেয়া পাইছে, খঙো উঠিছে। মোক ক'লে, তহঁতৰ ককাৰৰ নামেৰে কিবা বেমাৰ এটা যে আহিছে, সেয়েহে নামঘৰৰ দুৱাৰত মস্ত এটা তলা লগাই দিছে। এতিয়া নামো বন্ধ, নামঘৰো বন্ধ। কি কৰ এতিয়া। আইতাৰো যে কথা। মই সুধিলোঁ ককাৰ নাম মানে? আইতাই ক'লে, মই ককাৰৰ নামটো কাৰো কেনেকৈ? মই ক'লো ককাৰ নাম কৰোণাহে। আইতাই ক'লে, তাকেইতো, সেই মহামাৰীৰ নামো ককাৰৰ নামৰ সৈতে একেই। আইতাই কৰোণা আৰু কৰোণা একেই কৰি পেলালে। কথাটো আইতাৰাক
ভালকৈ বুজাই দিব লাগিছিল। দিলে নহয় ককা, মোনে লিখি লিখি বুজাই দিলে। মই আইতাক ক'লো ককাৰ নামৰ ইংৰাজী বৰ্ণমালা KARUNA আৰু এই মহামাৰীটোৰ নাম CORONA কৰনা। কথা শুনি আইতাৰ তামোলৰ পিক গৈ 1 মিটাৰ দূৰৈত পৰিল জানা। ভাগ্য ভাল আমি 2 মিটাৰমান দূৰৈত আছিলো, নহ'লে আমাৰ নাকে মুখে পৰিলহেঁতেন। কৰোনাৰ ক্ষেত্ৰতো কথা একেটাই। 2 মিটাৰ আঁতৰত থাকিলে কোনোবাই হাঁচি কাহ মাৰিলেও কৰোনাৰ বীজাণু আহি নাকে মুখে সোমাব নোৱাৰে। সেইকাৰণে বাৰে বাৰে সামাজিক দূৰত্বৰ কথা কোৱা হৈছে। ভাইৰাছ বা বীজাণু কি? বীজাণুবোৰ ৰহস্যময়, ই পৰজীৱী। এইবোৰে জীৱিতৰ মাজতহে বংশ বৃদ্ধি কৰিব পাৰে বা জীয়াই থাকিব পাৰে। ককা কৰনা ভাইৰাছ কিনো? অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চালে ইয়াক বিকিৰণযুক্ত সূৰ্য যেন দেখি। সূৰ্যৰ এই ৰূপক লেটিন ভাষাত কৰনা বোলে। মানুহক আক্ৰমণ কৰিব পৰা ভালেমানবিধ কৰনা বীজাণু আছে। সঘনে হোৱা পানী লগা বেমাৰো এনেধৰণৰ কৰনা ভাইৰাছ। বাপৰে বাপ, মানুহ যে নহলো। ধন্য ধন্য প্ৰভু ৰাম, আপোনাৰ বেমাৰ আপুনিয়ে চাম। বাৰু ককা COVID-19 কি? তাকো নাজানো নে? 2019 চনৰ ডিচেম্বৰ মাহত জন্ম লাভ কৰা নতুন কৰনা ভাইৰাছ নভেল কৰনা ভাইৰাছ। অৱশ্যে উৎপত্তিগতভাৱে ই 2003 চনত চাৰ্চ মহামাৰী সৃষ্টি কৰা আগৰ কৰনা ভাইৰাছৰে ৰূপ। এক কথাত ক'বলৈ গ'লে COVID-19 হ'ল শ্বাস প্ৰশ্বাসজনিত এবিধ ৰোগ। বোলো ককাইটি, মানুহ এই বেমাৰত কেনেকৈ আক্ৰান্ত হয় ক'বনে? অ' মা, সৌটো দেখোন বান্দৰ। হলো নিয়ৰতিতি হ'ল জলো জপ, তলো কৈ হলো ফুৰিছে চা, কলো মলো কৰিছে গা। ঠিক তলৌকৈ ঘূৰি ফুৰো মই। জনতা কাৰফিউ নাই, দেশে বিদেশে লকডাউন। কৰোনাই হৰি নিলে মানুহৰ মান অভিমান। বান্দৰৰ কথা শুনা। বান্দৰে মানুহৰ কথাও জনা হ'ল। বান্দৰ আৰু মানুহৰ সুসম্পৰ্ক ৰামায়ণ মহাভাৰতৰ দিনৰ পৰাই। ভীমৰ দৰে বাহুবলীৰ দৰ্পখৰ্ব কৰিছিল পৱন পুত্ৰ হনুমানে। মহাত্মা গান্ধীৰো 3টা পুতলা বান্দৰ আছিল নহয়। বেয়া কথা নকবা, বেয়া বস্তু নাচাবা, বেয়া কথা নুশুনিবা। আমিও গান্ধীজীৰ দৰে হ'ম, সদায় সঁচা কথা কম। বৰ ভাল কথা। গান্ধীৰ কথা কিনো কম, গান্ধী বাপু নহয় কম। ব্ৰিটিছ সাম্ৰাজ্যৰ হাইলাক জম কৈছিল বোলে সূতা কাটিয়েই স্বৰাজ লম, কটা সূতাৰেই ইংৰাজহঁতৰ হাত ভৰি বান্ধি থম। ককা, গান্ধীৰ সাধু ক'বলৈ ল'লে তুমি সকলো পাহৰি যোৱা। আগতে কৰোনাৰ কথা কোৱা। কি কম? বান্দৰটোৱে যে এইমাত্ৰ সুধিছিল মানুহ COVID-19ত কেনেকৈ আক্ৰান্ত হয়। শুনা তেন্তে, COVID-19ৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ পৰাই এই বীজাণু বিয়পে। কথা কওঁতে, কাহ মাৰোঁতে, হাঁচি মাৰিলে মুখৰ পৰা ওলোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ টোপালৰ পৰাই এই বীজাণু এজন লোকৰ পৰা আন এজন লোকৰ দেহলৈ নাকেৰে বা মুখেৰে প্ৰৱেশ কৰে। হাঁচি কাহৰ পৰা ওলোৱা টোপাল অন্য ঠাইতো পৰিব পাৰে। পাৰে। সেইবোৰ হাতেৰে চুই আৰু সেই হাতেৰে নাক মুখ চকু আদি চুলে বীজাণু বিয়পিব পাৰে। ককা, আমি পিছে সাৱধান হ'ম কেনেকৈ? এইকেইদিন টিভিত, বাতৰি কাকতত তথা চৰকাৰী বিজ্ঞাপনবোৰত দেখোন এইবোৰ দেখি পঢ়ি শুনিয়ে আছা। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে কৈছিল, मेरे प्यारे देशवासियों, कोरोना के संकट काल में देश लॉकडाउन से बाहर निकल आया है। अब हम अनलॉक के दौर में हैं। अनलॉक के इस समय में 2 बातों पर बहुत फोकस करना है: कोरोना को हराना और अर्थव्यवस्था को मजबूत बनाना।
उसे ताकत देना। साथियों, लॉकडाउन से ज्यादा सतर्कता हमें अनलॉक के दौरान बरतनी है। आपकी सतर्कता ही आपको कोरोना से बचाएगी। इस बात को हमेशा याद रखिए कि अगर आप मास्क नहीं पहनते हैं, 2 गज की दूरी का पालन नहीं करते हैं या फिर दूसरी जरूरी सावधानियां नहीं बरतते हैं, तो आप अपने साथ साथ दूसरों को भी जोखिम में डाल रहे हैं। এবেখে বুজিলো বিৰিণাৰ পাতে কঁকাল কাটে কৰোনা সংক্ৰমণে মৰণ মাতে। ঐ বান্দৰ ভয় খুৱাইছো কেলে? ভয় নহয়, সাৱধান হোৱা। সাৱধানৰ মৰণ নাই। সজাগ হোৱা, সজাগৰ বিপদ নাই। সাহসী হোৱা, সাহসেই সিদ্ধি। বান্দৰ ভায়ে ঠিকেই কৈছে। অজ্ঞানতাই ভয় বঢ়াই তোলে। যিহেতু কৰোনাৰ বিশেষ চিকিৎসা নাই, গতিকে সাৱধানতাই একমাত্ৰ উপায়। হায় হায় হায়, কি ঘূৰ ক্লেশ। কৰোনাই খালে কত যে দেশ। ঐ বান্দৰ নকৰিবি আমনি। কথাবোৰ শুনিবলৈ জানিবলৈ মন আছে যদি বহি থাক মনে মনে, নাথাকিবি পেকপেকাই। ঠিক আছে ঠিক আছে, শুনি যাওঁ জানি যাওঁ। ইডালত ছমাহ সিডালত ছমাহ, মই বান্দৰেনো জিম কেইমাহ। আছে যদি দিয়া গোটা চেৰেক বুটমাহ। শিয়ালক ঠকি কলখোৱা বান্দৰ, তই হলি মহা চতুৰ। আমি হলো নিৰামিষ ভোজী, ফল মূল খাই জীৱন নিয়াওঁ। শিয়ালৰ দৰে হাঁহ কুকুৰা চুৰি কৰি নাখাওঁ। ল খা, মুখত ভৰা আৰু মনে মনে থাক, নহলে বা যা। তুমি বাৰু চাবোনেৰে হাত দুখন ভালকৈ পখালিলানে? তহঁতৰতো কৰোনা নহয়, ভয় কিহৰ? ভয় মোৰ নিজৰ বাবে নহয়, ভয় তোমালোকৰ বাবেহে। সকলোৰে দেহ মন ভালে থাকিলেহে ভাৰতখন ঠিকে থাকে চলি থাকিব। বাহ বাহ বাহ, তই দেখোন অতি উত্তম কথা কৈছ। সৰ্বে সন্তু নিৰাময়া। মৌ মাখিয়ে মৌচাকত মৌজোল সংগ্ৰহ কৰে আনৰ বাবেহে, নিজৰ বাবে নহয়। সেয়াই মৌমাখিৰ কাম, মানে ধৰ্ম। কামেই যদি ধৰ্ম, মানুহেনো তাকে নকৰে কিয়? কাম আনৰ উপকাৰ হোৱা কাম। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনে নোকোৱা ভূপেন্দাৰ কথা। ভাবে ভাবে, চৰাই চিৰিকটিও ভাবে, জীৱ জন্তুৱেও ভাবে। মাটিয়ে ভাবে, পানীয়ে ভাবে, বিৰিখে ভাবে, বুজে, মৰম কৰে। কিন্তু মানুহে সেইবোৰ নুবুজে। উচিত কথাই কৈছ। সেইকাৰণে আজি মানুহৰ এই হাহাকাৰ। হাহাকাৰ হাহাকাৰ, মানুহৰ হাহাকাৰ। কৰোনাই ধৰিছে বেৰি, নাই কাৰো নিস্তাৰ। আছে আছে ভাই আছে, ডৰ ভয় মনৰ পৰা দিয়া বিদায়। মাস্ক পিন্ধা মাস্ক পিন্ধা মাস্ক পিন্ধা, মাস্ক পিন্ধা সদায় মুখত। আস্থা ভৰসাত আঁতৰত, হাত ধোৱা বিশ্বাসত। বচোৱা নিজৰ বচোৱা আনক, বাধা দিয়া কৰোনা ভাইৰাছক। সকলোৰে মুখত একেখিনি কথা বাৰে বাৰে শুনি শুনি আমনিয়ে লাগিছে। স্কুলো বন্ধ, খেলা ধূলাও বন্ধ। মোৰ গানৰ স্কুল বন্ধ, আৰ্ট স্কুল বন্ধ। সংস্কৃতত এষাৰ কথা আছে, শৰীৰম আদ্যম, শৰীৰটোৱে আদি। শৰীৰটো ভালে থাকিলেহে পঢ়া শুনা কাম কাজ কৰিব পাৰিবা। গতিকে কৰোনাৰ সংক্ৰমণৰ পৰা নিস্তাৰ পাবলৈ সততাৰে নিয়মখিনি মানি চলিব লাগিব। নাক মুখ ঢাকি মাস্ক পিন্ধি সঘনে চাবোন পানীৰে হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰা, সামাজিক দূৰত্ব বজাই ৰাখি চলা আৰু যিমান পৰা যায় ঘৰতে সোমাই থকা আদি সাৱধানতাখিনিয়েই এই অতিমাৰীৰ পৰা নিজকে বচোৱাৰ একমাত্ৰ উপায়। আৰু এটা কথা, শাক পাচলি বা অন্য সামগ্ৰীসমূহ প্ৰথমে ভালকৈ ধুই কিছু সময়ৰ বাবে একাষৰীয়াকৈ থৈ তাৰ পিছতহে ব্যৱহাৰ কৰিব লাগে। আমাৰ আইতাই পাৰিলে বাতৰি কাকতখনো ধুব যেন লাগে।
পাৰিলে আইতাই আটা চেনিও ধুই ল'লেহেঁতেন। আইতাৰাই ভাবে কৰোণাই কলি কথাতে কয় নহয়, কৈছে কথা একৰ কাণ, বুজাক বুজাবলৈ ভাল, অবুজনক বুজাবলৈ টান। নাই, আমাৰ আইতাই কথাবোৰ নুবুজা নহয়, বেছিহে বুজে। কেৱল ভয়, অনবৰতে ভয়। ভয় নাই, ডৰ ভয় নাই, ভাল দিন আহিব, আহিব যে দুনাই। ভয় নাই, ভয় নাই, ভয় ভীত নাই, ভাল দিন আহিব যে আহিব দুনাই। ভয় নাই, ভয় নাই, ভয় ভীত নাই, ভাল দিন আহিব যে আহিব দুনাই। ভয় নাই, ভয় নাই, ভয় ভীত নাই, ভয় নাই, ভয় নাই, ভয় ভীত নাই। বেয়াৰো ভাল, টকা তোৰি ফাল সিফাল, সময় পক্ষীৰ মাতত ৰাতিপুৱাই, ভাল দিন আহিব দুনাই। বেয়াৰো ভাল, টকা তোৰি ফাল সিফাল, সময় পক্ষীৰ মাতত ৰাতিপুৱাই, ভাল দিন আহিব দুনাই। ভাল দিন আহিব দুনাই, ভাল দিন আহিব দুনাই। বতাহ ধুমুহাই কোবালে, ওখ গছৰ শিপা দলৈহে যায়। বতাহ ধুমুহাই কোবালে, ওখ গছৰ শিপা দলৈহে যায়। সেই কথা বুজিবা সদায়, এন্ধাৰৰ